Hey everyone, so finally আজি অর্থাৎ 9 জুন 2025 তারিখে SSC UHS BSc নার্সিং এন্ট্রেন্স এক্সাম 2025 এডমিট কার্ড সমূহ রিলিজ করা হৈছে। তো আমি এডমিট কার্ডবোৰ কেনেকৈ ডাউনলোড কৰিব পাৰিম এই ভিডিঅ'টোত তাকে চাম। ভিডিঅ'টো শেষলৈকে চাব। বলক আৰম্ভ কৰোঁ। SSC UHS অফিচিয়েল ৱেবছাইটৰ হোম পেজত আমি এন্ট্রেন্স এক্সাম বুলি ট্যাব এটা পাম। তাতে ক্লিক কৰাৰ লগে লগে আমি এই পেজটোলৈ ৰিডাইৰেক্ট হ'ম। তাৰপিছত ইয়াতে আমি পইণ্ট যিটো BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সাম 2025 এটোৰ এপ্লিকেশ্যন ফৰ্ম ফৰ BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সাম 2025ত ক্লিক কৰিম। তাৰপিছত আমি এই পেজটোলৈ ৰিডাইৰেক্ট হ'ম, য'ত এপ্লিকেশ্যন ফৰ্ম আৰু লগইন ফৰ্ম বুলি দুটা অপশ্যন আছে। আমি লগইন ফৰ্মত ক্লিক কৰিম আৰু ইয়াতে আমি এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি নিজকে লগইন কৰাই ল'ম। আৰু যদি কোনোবাই পাছৱৰ্ড পাহৰি গৈছে তেনেহ'লে চিন্তা কৰাৰ কোনো দৰকাৰ নাই, কাৰণ ইয়াতে তলত ফৰগট পাছৱৰ্ড বুলি যিটো অপশ্যন আছে তাতে ক্লিক কৰিলে আৰু এপ্লিকেশ্যন নম্বৰটো দিলে ইউনিভাৰ্চিটিৰ ফালৰ পৰা আমাক টেক্সট মেছেজৰ জৰিয়তে আমাৰ নিজৰ পাছৱৰ্ডটো দি দিব। তো আমি তাৰ পৰা লৈ পাছৱৰ্ডটো ইউজ কৰিব পাৰোঁ। তাৰপিছত আমি এনেকৈ লগইন কৰিম। লগইন কৰাৰ পাছত এনেকুৱা এটি পেজ অপেন হ'ব, য'ত এই অপশ্যনবিলাক থাকিব: হোম, এডমিট কাৰ্ড, এপ্লিকেশ্যন প্ৰিণ্ট, লগ আউট। তাতে আমি এডমিট কাৰ্ডত ক্লিক কৰিলে আমি নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিম। তো এয়া আছিল চিম্পল প্ৰচেছ এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ। তো আই হোপ সকলোৱে বুজি পাইছা। সকলোৱে ভালকৈ এক্সাম দিবা। উইচ ইউ বেষ্ট অফ লাক ফৰ ইয়ৰ এক্সাম। থেংক ইউ।